নমস্কাৰ আপোনালোকে চাই আছে এনিভাৰ 24 আৰু মই বিশ্বজিৎ দাস এটা ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰি এটা পৰিয়াল অনাকাংক্ষিত বিপদৰ সন্মুখীন হোৱাৰ প্ৰাকখনত এই পৰিয়ালটো কিদৰে এই বিপদৰ পৰা ৰক্ষা পালে আমি প্ৰথমতে কিছু দৃশ্যাংশ দেখুৱাম সমান্তৰালকৈ কিছু মন্তব্য লোৱাৰ প্ৰয়াস কৰিম আমাৰ লগত এগৰাকী ব্যক্তি আছে আমি আপোনাৰ কাষলৈ আহিছো এই অগ্নিকাণ্ডটো কিয় হৈছে বুলি আপোনালোকে সন্দেহ কৰে কাৰো নাম ক'ব নালাগে কিন্তু সন্দেহ কিয় কৰে কাৰোবাই কোনোবাই দুষ্কৃতিৰে লগোৱা বুলি আমি সন্দেহ কৰোঁ কাৰণ যিটো ৱায়াৰিং ইয়াত হৈছে যেটো ট্ৰান্সফৰ্মাৰৰ পৰা যেটো কাৰেন্ট আহিছে তাৰৰ পৰা হেতু 10 mm ৱায়াৰ আৰু ঘৰত যিখিনি ৱায়াৰিং কৰিছে হেতু 1.5 mm আৰু MCB প্ৰতিটো ৰুমত লগোৱা আছে কিবা শৰ্ট সাৰ্কিট চলে লগলগ MCB ডাউন হ'ব আমাৰ হেতু কাৰেন্টৰ প্ৰতি কোনো সন্দেহ নাই কোনোবাই লগোৱা বুলি আমাৰ সন্দেহ হয় এই ঠাইসমূহ এক প্ৰকাৰ ইছলাম সংখ্যালঘুসকলৰ বসতি ইছলাম মানে শান্তি অশান্তি সৃষ্টি কৰা মানুহ এটো আছে নেকি দুষ্কৃতিকাৰী থাকিব পাৰে যিকোনো জায়গাত থাকিব পাৰে এটো ব্যক্তিগত আখেজ ন অন্য কিয় হয় ব্যক্তিগত কিবা আহেছ হ'ব পাৰে কিমান মান টকা ক্ষতি হৈছে আনুমানিক মানে মোৰ সন্দেহ 6-7 লাখ টকা মান যাব ওচৰটো বহুকেইটা ঘৰ আছিলে জুই যদি নুমাই নোযোৱা হলে ভয়ংকৰ ক্ষতি হল আমিও খবৰ পাই তততে দেখি আহিছো ৰাতি কি বিচাৰে আপোনালোকে উচিত তদন্ত হ'ব লাগে দুই শাস্তি পাব লাগে কেনেকৈ আপোনালোকে প্ৰাণ ৰক্ষা কৰিলে ইয়াতে আছিল না কোনোবা ইয়াত কোনো নাছিলে মই ঘৰটো বনাই 10:30 মান বজাত আপা গলো যোৱাৰ পিছত মোক এজনে ৰাতি ফোন মাৰিলে 2:23 মিনিটত পিছত মই আহিলো আহি পেলাই চালো যে জ্বলি আছে জ্বলাৰ পিছত ফায়াৰ ব্ৰিগেডত ফোন মাৰা হল ফায়াৰ ব্ৰিগেড আহিলে আহি পেলাই জুইটো নুমালে ঘৰটো বনোৱা কিমান হৈছে ঘৰটো বনোৱা কালিহে ঘৰটোত হুমামহে আজিহে হুমা নতুন ঘৰ আজিহে হুমোৱা 4টা বজাত হুমোৱাৰ কথা আছিল এজাহাৰ দিছে এজাহাৰ দিয়া নাই এতিয়া গৈ এজাহাৰ দিম আৰু কি আহিছে নে আহিছে কাৰোবাৰ ওপৰত সন্দেহ হয় নেকি আপোনাৰ সন্দেহ হয় আৰক্ষীক জনাব আপুনি জনাম আৰক্ষীক জনাম কি কাৰণে এই ঘটনাটো হ'ল বুলি ভাবিছে আপুনি কিবা শৰ্ট সাৰ্কিট নে কোনোবা ইচ্ছাকৃতভাৱে কৰিছে কোনোবা ইচ্ছাকৃত কৰিছে ইচ্ছাকৃতভাৱে কোনোবা দুশ্মনী কৰি এনেকুৱা কৰিছে এনেই কোনো শৰ্ট হ'বলৈ নাই ইয়াত ইনভাৰ্টাৰ অফ আছিলে লাইনৰ খালি এটা বাল্বহে জ্বলি আছিলে কিমান মান টকা ক্ষতি হৈছে আপোনাৰ ক্ষতি হৈছে মোৰ ইয়াত গ'ল আপোনাৰ ঘৰটো বনোৱা 5.5 লাখ টকা আৰু ঘৰৰ বস্তু আছিলে 80,000 টকা এইখিনি খৰচা আনুমানিক 6 লাখ মান টকা নিশ্চয়কৈ কিমান পাহান অন্তৰ লোক হলে এনেবোৰ কাণ্ড সংঘটিত কৰিব পাৰে এটা ঘৰ সজাইছিল সুন্দৰকৈ ইয়াতে জীৱন নিৰ্বাহ কৰিব এই ঘৰটোত এটা পৰিয়াল থাকিব কিন্তু পৰিয়ালটোৰ সেই আশা পূৰণ নহল গৃহ প্ৰৱেশ কৰাৰ আগদিনাই অৰ্থাৎ নিশা কোনো দুষ্কৃতিকাৰীয়ে ইয়াত অগ্নি সংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে কেনে মানসিকতাৰ এনেবোৰ লোক প্ৰায় লক্ষাধিক টকাৰ সম্পত্তি জুইত ইতিমধ্যে ভস্মীভূত হৈছে পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত সকলোবোৰ স্পষ্ট হ'ব আমিও বিচাৰিছো প্ৰকৃত দোষীয়ে শাস্তি পাওক স্থানীয় একাংশ লোক আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত নোহোৱাহেঁতেন হয়তো ইয়াতকৈও ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ'লহেঁতেন কিয়নো এই ঘৰটোৰ কাষতে লাগি আছে বহুকেইটা বাসগৃহ এই জুই যদি সেই বাসগৃহলৈ আগবাঢ়ি যোৱা হলে জুইৰ লেলিহান শিখাই হয়তো সেইকেইটা বাসগৃহকো ভস্মীভূত কৰিলেহেঁতেন পুনৰ ক'ব লাগিব স্থানীয় একাংশ লোকৰ তৎপৰতা আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে ততাতৈয়াকৈ আহি যদিও বা এই জুই সমাপন কৰে প্ৰায় লক্ষাধিক টকাৰ খা সম্পত্তি ইতিমধ্যে জুইত যা গৈছে পৰিয়ালটো ইতিমধ্যে সাজু হৈছে আৰক্ষীত এজাহাৰ দাখিল কৰিব পুনৰ কৈছো অসমৰ মুখ্যমন্ত্ৰী মহোদয় তথা বিভিন্ন মহলক বিভাগে কৰ্তৃপক্ষক অনুৰোধ জনাইছো এনেবোৰ দুষ্কৃতিকাৰীক আপোনালোকে বিচাৰি উচিত শাস্তি প্ৰদান কৰক কিয়নো এখন ঘৰ সাজিবৰ কাৰণে এজন লোকৰ বহু কষ্ট জড়িত হৈ আৰু সেই কষ্টৰ ফলশ্ৰুতিত হোৱা ঘৰখন গৃহ প্ৰৱেশ কৰাৰ আগদিনাই যদি কোনো লোকে অগ্নি সংযোগ কৰে ইয়াতকৈ আৰু নিকৃষ্ট মানসিকতাৰ একোৱেই হ'ব নোৱাৰে আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবী ডায়েৰীৰ সন্মুখত গুৱাহাটী
আমাৰ যোগাযোগ নম্বৰ 9435013969